কৰিছোঁ কাৰণ সকলো ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ আৰু বহুত দিনৰ মূৰত ব্লগটো আজি আৰম্ভ কৰিছোঁ মানে ব্লগ দিব পৰাই নাছিলোঁ আপোনালোকৰ ঘৰত কেনেদৰে পালন কৰিলে কাতি বিহু অকণমান কমেণ্টত জনাই দিব আৰু আপোনালোকৰ ইমানখিনি মৰম পাই বহুত সুখী যাতে তেনেদৰে মোক মৰম দি যায় সেইটোকে কামনা কৰিছোঁ আৰু আগলৈ মই কি দেখাব পাৰোঁ আপোনালোকক চাই যাব আৰু সৰু সৰু ল'ৰা ছোৱালী কিছুমান আহিব তেওঁলোকক দিব লাগিব আৰু তেওঁলোকক খুৱাই বুৱাই লওঁ তেতিয়াহ'লে আপোনালোককো দেখাওঁ আৰু কাতি বিহু এয়া দেখিছেনে চাকি জ্বলাইছে মায়ে জ্বলালে মই আজি জ্বলাব নোৱাৰোঁ আৰু আপোনালোকক সকলোখিনি দেখাই যাম আপোনালোকে চাই যাওক আৰু ল'ৰা ছোৱালীখিনি এতিয়া এইটো চাইডে গৈছে আহিবগৈ আহিলে মই আপোনালোকক দেখাই আছোঁ এয়া দেখিছেনে কিমান ধুনীয়াকৈ গেটত মম লগাই দিলে আৰু দেখিবলৈ খুব ধুনীয়া লাগিছিলে আগফালৰ পৰা আপোনালোকেও চাই যাওকচোন কিমান ভাল লাগিছে আচলতে তুলসীজোপা কি হ'ল জানে তুলসীজোপা ৰ'দতে ৰুই দিলে সেইটো কাৰণে এনেকুৱা লেৰেলি গ'ল আৰু এয়া আমাৰ ঘৰৰ আগফালখন সেয়া আহি গ'ল দেখিছেনে আপোনালোকে সকলোখিনি ল'ৰা ছোৱালী আহি গৈছে আৰু এতিয়া নিজৰ নিজৰ জেগাত ধুনীয়াকৈ ধৰা পাৰি দিয়া হৈছে বহি যাব আৰু এজন এজনকৈ আৰু সঁচাকৈ কাতি বিহুৰ দিনা যে এনেকৈ ঘূৰি ফুৰি খুব ভাল লাগে আৰু ই আমাৰ গুণ পেহীয়েকে লৈ আছে আৰু আপোনালোকক সকলোখিনি দেখুৱাই যাম আমাৰ দেহা কিমান ধুনীয়াকৈ বহি লৈছে দেখিছেনে তলতে বহি দিছে ধৰা নাপায় আকৌ ইফালে গৈছে সিফালে গৈছে এইটো হৈছে যিটো মাজত ঘূৰি ফুৰিছে সেইটো হৈছে গুণগুণৰ ককায়েক কাতি বিহুৰ দিনা একদম মানে সকলোকে শুভেচ্ছা জনাইছোঁ আৰু কিনো ক'ম আৰু একদম আপোনালোকে ভালকৈ পালন কৰক হেপী কাতি বিহু আৰু ইয়াৰ প্ৰসাদ বিলাই থকা হৈছে আৰু ইয়াৰ পাছত সকলো ঘৰে ঘৰে যাব সকলোৰে ঘৰত কাতি বিহু খাব আৰু ফুৰিব অলপ আৰু এই দিনটো সঁচাকৈ বহুত ভাল লাগে আৰু এতিয়া মই দেখিছেনে পূৰা পকাতে বহি লৈছোঁ আৰু আটা মঠাত লাগি গৈছোঁ যিহেতু আজি কাতি বিহু সেইকাৰণে আমাৰ ঘৰত আজি ৰাতিকৈ ৰুটি খোৱা হ'ব ৰুটি আৰু মগু দালি বনাম গোটা মগু এয়া এতিয়া মোৰ মঠি হৈ গ'ল ইয়াৰ পিছত বেলিব লাগিব আৰু চাওকচোন অকণমান ভিডিঅ' কৰি ৰাখিছোঁ গুণগুণে মোক কেনেকৈ আমনি কৰি আছে মাজে মাজে আহি এয়া চাওক তাকহে বেলিবলৈ লাগে তাৰমানে ৰুটি আচলতে সৰু ল'ৰা ছোৱালী এনেকুৱাই আৰু নহয় জানো এতিয়া মই বেলিবলৈ ষ্টাৰ্ট কৰি দিছোঁ আৰু অকলে অকলে কৰি আছোঁ যিহেতু সেইটো কাৰণে অকণমান দেৰিও হৈছে সেইটো কাৰণে পটাপট কৰিছোঁ আৰু এইফালে মগু দালি মই বইল কৰি লৈছোঁ গোটা মগু তাতে এটা আলু দিছোঁ আৰু অকণমান নিমখ দি বইল কৰি লৈছোঁ এয়া বিলাহী পিঁয়াজ নহৰু দি অকণমান সিজিবলৈ দিছোঁ আজৰি হ'লোঁ আৰু এতিয়া বাজিছে 9:30 গুণগুণৰ হ'ব হ'ল সেইটো কাৰণে ইয়াক খুৱাই দিওঁ বুলি ভাবিছোঁ এইটো ওচৰলৈ আহিলে এইটো গুণগুণ টুপু আহিছে হয়নে বুলি কৈ দিয়া বুলি কৈ দিয়া আজি ভিডিঅ'টো ইমানতে দৰে এই ভিডিঅ'টোতো মৰম দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ